আপোনালোক যদি নগাঁও জিলাৰ অন্তৰ্গত কোনোবা নিম্ন প্ৰাথমিক বা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বা কৰ্মচাৰী আজিৰ ভিডিঅ'টি আপোনালোকৰ বাবে অত্যন্ত জৰুৰী। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম নগাঁও জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ৰ ফালৰ পৰা প্ৰকাশ পোৱা এটি নিৰ্দেশনা, যোনটো নিৰ্দেশনা আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ মৰ্নিং এটেণ্ডেন্স আৰু আফটাৰনুন এটেণ্ডেন্সৰ ওপৰত শিক্ষাসেতু পৰ্টেলত যি এটেণ্ডেন্স আমি দিব লাগে তাৰ ওপৰত আৰু সকলো শিক্ষক কৰ্মচাৰী নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক নগাঁও জিলাৰ তেওঁলোকৰ বাবে এই আদেশ পালন কৰাটো বাধ্যতামূলক হ'ব। আপোনালোকে স্ক্ৰীনত আদেশটি দেখা পাই আছে। আদেশটি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ ফালৰ পৰা আহিছে আৰু ইয়াতে উল্লেখ কৰিছে যে 2026-27 শিক্ষাবৰ্ষৰ বাবে যি SCERT-য়ে প্ৰস্তুত কৰা একাডেমিক কেলেণ্ডাৰ আছে আৰু অসম চৰকাৰৰ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টে জাৰি কৰা যি নিৰ্দেশনা আছে, এই জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহক সেই নিৰ্দেশনা আৰু একাডেমিক কেলেণ্ডাৰৰ মতে নগাঁও জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহত কৰ্মৰত সকলো শিক্ষক কৰ্মচাৰীক আমাৰ এৰাইভেল আৰু ডিপাৰ্চাৰ অৰ্থাৎ বিদ্যালয়ত প্ৰৱেশ কৰা আৰু বিদ্যালয়ৰ পৰা প্ৰস্থান কৰা সময়সূচী নিৰ্ধাৰণ কৰা হৈছে বুলি পত্ৰটোত উল্লেখ কৰিছে আৰু সকলো শিক্ষক আৰু বিদ্যালয়ৰ কৰ্মচাৰীক এই নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ এই নিৰ্দেশ দিয়া গৈছে। আৰু ইয়াতে 1 নম্বৰত লিখিছে এৰাইভেল এণ্ড এটেণ্ডেন্স, উপস্থিতিৰ সময় কেইটা বজাত হ'ব সেই কথাটো লিখিছে। আৰু ইয়াতে লিখিছে প্ৰাক প্ৰাথমিক, নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক অৰ্থাৎ প্ৰি প্ৰাইমেৰী, LP আৰু UP বিদ্যালয়ৰ সকলো শিক্ষক আৰু কৰ্মচাৰীয়ে প্ৰতিটো কৰ্মদিনত সকলো ৱৰ্কিং ডেজতে পুৱা 9 বজাৰ ভিতৰত নিজৰ নিজৰ বিদ্যালয়ত উপস্থিত থাকিব লাগিব আৰু উপস্থিতি বাধ্যতামূলকভাৱে পুৱা 9:10 ভিতৰত শিক্ষাসেতু পৰ্টেলত লিপিবদ্ধ কৰিব লাগিব। অৰ্থাৎ 9 বজাৰ আগতে বিদ্যালয়ত উপস্থিত হয় 9:10 ভিতৰত তেওঁলোকে শিক্ষাসেতু পৰ্টেলত তেওঁলোকৰ এটেণ্ডেন্স দিব লাগিব। 2 নম্বৰত আছে স্কুল টাইমিং ডিপাৰ্চাৰ এণ্ড ৰেকৰ্ডিং অফ ডিপাৰ্চাৰ অৰ্থাৎ বিদ্যালয়ৰ সময়সূচী, বিদ্যালয়ৰ পৰা প্ৰস্থান আৰু প্ৰস্থানৰ সময় ৰেকৰ্ড কৰাটো অৰ্থাৎ শিক্ষাসেতু পৰ্টেলত ডিপাৰ্চাৰ টাইমটো দিয়া। ইয়াত উল্লেখ কৰিছে যে প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ সময় পুৱা 9 বজাৰ পৰা বিয়লি 1 বজালৈ অৰ্থাৎ প্ৰি প্ৰাইমেৰী ছেকশ্যন 9 বজাত আৰম্ভ হৈ পেলাই 1 বজালৈ চলিব আৰু যি LP বিদ্যালয় আছে অৰ্থাৎ নিম্ন প্ৰাথমিক বিদ্যালয় আছে তেওঁলোকৰ প্ৰথম শ্ৰেণী বা পঞ্চম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সহ পাঠ্যক্ৰমমূলক কাৰ্যসূচীত অংশ কৰিবলৈ ইচ্ছুক, যিসকলে কাৰিকুলাৰ এক্টিভিটিছ কৰিব বিচাৰে, তেওঁলোকে বিয়লি 2:05 পৰা 3:25 বিদ্যালয়ত থাকিব পাৰিব। অৰ্থাৎ এই সময়খিনি 2:05 পৰা 3:25 সময়খিনি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বাধ্যতামূলক নহয়। যিসকলে কাৰিকুলাৰ এক্টিভিটিছত অংশ ল'বলৈ ইচ্ছা কৰে তেওঁলোক বিদ্যালয়ত থাকিব আৰু কাৰিকুলাৰ এক্টিভিটিছত অংশ ল'ব আৰু যিসকল শিক্ষাৰ্থী কাৰিকুলাৰ এক্টিভিটিছত অংশ ল'ব নিবিচাৰে তেওঁলোকে 2:05 বিদ্যালয় ত্যাগ কৰি ঘৰলৈ যাব পাৰিব। তাৰ লগতে লিখিছে যে এই সময়ছোৱাত শিক্ষকসকলে শিক্ষাৰ্থীসকলক যি কাৰিকুলাৰ এক্টিভিটিছ তেওঁলোকে কৰিব তাত অংশগ্ৰহণ কৰিব সেইখিনি তদাৰক কৰিব, মনিটৰ কৰিব লাগিব আৰু সেইখিনি মূল্যায়ন কৰিব লাগিব আৰু শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশ আৰু অগ্ৰগতিৰ সন্দৰ্ভত অভিভাৱিকাৰ লগত, পেৰেণ্টছৰ লগত, গাৰ্জিয়ানৰ লগত আলোচনা কৰিব পাৰিব। অৰ্থাৎ টিচাৰসকলে 2:05 পৰা 3:25 যিখিনি ষ্টুডেণ্ট প্ৰেজেণ্ট থাকিব তেওঁলোকে যি কাৰিকুলাৰ এক্টিভিটিছ কৰিব সেইখিনি মনিটৰ কৰিব আৰু সেইখিনি তেওঁলোকে ইভালুৱেট কৰিব আৰু তাৰ লগতে তেওঁলোকে আমাৰ ষ্টুডেণ্টসকলৰ অভাৰঅল ডেভেলপমেণ্টৰ ওপৰত পেৰেণ্টছৰ লগত, গাৰ্জিয়ানৰ লগত আলোচনা কৰিব আৰু সেই অনুসৰি সকলো শিক্ষক আৰু কৰ্মচাৰী বিয়লি 3:25 বিদ্যালয়ত উপস্থিত থাকিব লাগিব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বাধ্যতামূলক নহয়, তেওঁলোকে যদি ইচ্ছা কৰে 2:05 ঘৰলৈ যাব পাৰিব, কিন্তু শিক্ষক কৰ্মচাৰীসকল ঘৰলৈ যাব নোৱাৰিব, তেওঁলোকে 3:25 বিদ্যালয়ত উপস্থিত থাকিব লাগিব এই নিৰ্দেশনাটি মতে আৰু শিক্ষাসেতু পৰ্টেলত নিজৰ প্ৰস্থানৰ সময় লিপিবদ্ধ কৰিব লাগিব আৰু শিক্ষাসেতু পৰ্টেলত ডিপাৰ্চাৰ টাইম তেওঁলোকে দিব লাগিব। প্ৰস্থানৰ সময় লিপিবদ্ধ নকৰিলে আৰু কৰ্তব্যস্থলীৰ পৰা অনুমতি নোহোৱাকৈ আগতীয়াকৈ প্ৰস্থান কৰা বুলি গণ্য কৰা হ'ব। অৰ্থাৎ যদি আপুনি ডিপাৰ্চাৰ নিদিয়ে তেতিয়াহ'লে আপুনি ডিপাৰ্চাৰ টাইমলৈকে বিদ্যালয়ত উপস্থিত থকা নাই আৰু কোনো অনুমতি নোহোৱাকৈ আনঅথৰাইজলি আপুনি বিদ্যালয় সময়তকৈ আগত ত্যাগ কৰিছে, বিদ্যালয় চৌহদ ত্যাগ কৰিছে বুলি গণ্য কৰা যাব বুলি পত্ৰটিত উল্লেখ কৰিছে। আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত পুৱা 9 বজাৰ পৰা বিয়লি 3:25
পাঠদানৰ সময়সূচী হয় আৰু তেওঁলোকৰ ক্ষেত্ৰত কোনো আগতীয়াকৈ যোৱা বা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো কোনো ধৰণৰ স্পেচিয়েল ৰেহাই তেওঁলোকৰ নাই। তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে 3:25 বিদ্যালয়ত পাঠ গ্ৰহণ কৰিব আৰু শিক্ষকসকলেও 3:25 পাঠদান কৰিব আৰু পাঠদান কৰাৰ পিছত নিজৰ এটেণ্ডেঞ্চ তেওঁলোকে দিব 3:25 পাছত আৰু বিদ্যালয় চৌহদ ত্যাগ কৰিব। আৰু এই গোটেই প্ৰচেছটিক মনিটৰিং আৰু ডিচিপ্লিনাৰী একশ্যনৰ কথা 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে। ইয়াত 5 নম্বৰ হৈ আছে, কিন্তু 3 নম্বৰ হ'ব। তাতে দিছে যে শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে সকলো কৰ্মচাৰীৰ উপস্থিতি আৰু প্ৰস্থানৰ সময় জিলা পৰ্যায়ত নিৰীক্ষণ কৰা যাব। ডিষ্ট্ৰিক্ট লেভেলত সেইখিনি মনিটৰ কৰা যাব। আৰু কোনো ধৰণৰ ডেভিয়েশ্যন পোৱা যায়, ইৰেগুলাৰিটি পোৱা যায় আৰু ডিফল্ট পোৱা যায়, তেতিয়াহ'লে সংশ্লিষ্ট কৰ্মচাৰীজনক কাৰণ দৰ্শোৱাৰ জাননী চৌকজ নটিচ দিয়া যাব। আৰু তেওঁৰ যি চৌকজ নটিচৰ ৰিপ্লাই দিব, সেই ৰিপ্লাই যদি আনছেটিছফেক্টৰী হয়, অসন্তোষজনক হয়, তেতিয়াহ'লে তেখেতৰ বিৰুদ্ধে ষ্ট্ৰিক্ট ডিচিপ্লিনাৰী একশ্যন লোৱা যাব এজ পাৰ এক্সিষ্টিং গভৰ্ণমেণ্ট ছাৰ্ভিচ ৰুল। যি চৰকাৰী সেৱা নিয়ম আছে তাৰ অনুসৰি কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি পত্ৰটিত উল্লেখ কৰিছে। গতিকে সকলো বিদ্যালয়সমূহৰ DI, BOs আৰু স্কুল বিদ্যালয়সমূহৰ যি প্ৰধান শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক এই নিৰ্দেশনাসমূহ কঠোৰভাৱে পৰ্যবেক্ষণ কৰি সম্পূৰ্ণৰূপে পালন নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হ'ল বুলি উল্লেখ কৰি পেলাই আমাৰ ডিষ্ট্ৰিক্ট লিমিটেড এডুকেশ্যন অফিচাৰ নগাঁও বিভূতি চৰণ বৰুৱা ছাৰে স্বাক্ষৰ কৰিছে 12 মে 2025 তাৰিখে। গতিকে নগাঁও জিলাৰ সকলো শিক্ষক কৰ্মচাৰীক অনুৰোধ যে নগাঁও জিলাৰ শিক্ষক কৰ্মচাৰীসকলে সময়মতে বিদ্যালয়ত উপস্থিত হওক, শিক্ষা হেতুত এৰাইভেল টাইম দিয়ক আৰু নিজৰ কৰ্তব্যসমূহ পালন কৰাৰ পিছত সময়মতে বিদ্যালয়ৰ পৰা ডিপাৰ্চাৰ হওক, প্ৰস্থান কৰক আৰু ডিপাৰ্চাৰ টাইমো সময়মতে দিয়ে যাতে। আৰু এইটো লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে এই নিৰ্দেশনা, আৰু হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে ইতিমধ্যে নগাঁও জিলাৰ ইনস্পেক্টৰ অফ স্কুলছৰ পৰা এই ডিপাৰ্চাৰ টাইমৰ সম্পৰ্কে নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে আৰু তেওঁলোকৰ কাৰণে এইটো বলবৎ হৈ আছে কম্পালচৰি হিচাপে। আৰু আজি 12 মে তাৰিখে লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে এই নিৰ্দেশনা প্ৰকাশ পাইছে। গতিকে ইনফৰমেশ্যনখিনি লাগতিয়াল বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব। চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।